আচলতে চাওক, যিগৰাকী সাংবাদিক, এগৰাকী মহিলা সাংবাদিকে ৰাইজৰ অভাৱ অভিযোগক লৈ তেওঁ এটা বাতৰি সম্প্ৰচাৰ কৰিছিল, এটা পথৰ দুৰৱস্থাক লৈ বাতৰি সম্প্ৰচাৰ কৰিছিল। আচলতে আমিও কৰোঁ বা আমাৰ সাংবাদিকৰ এটা ধৰ্ম যে ৰাইজৰ অভাৱ অভিযোগখিনি আমি উপস্থাপন কৰা, চৰকাৰ দৃষ্টিগোচৰ কৰা, জনপ্ৰতিনিধিৰ আগত দৃষ্টিগোচৰ কৰা। কিন্তু এইখিনি কৰিবলৈ যাওঁতে এতিয়া এনেকুৱা ধৰণৰ এক পৰিস্থিতিৰ সন্মুখীন হৈছে এগৰাকী সাংবাদিক, যে তেওঁ এগৰাকী ভুৱা সাংবাদিক, তেওঁ ভুৱা বাতৰি কৰিছে, এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাইছে আৰু ফেচবুক লাইভৰ যোগেদি মানুহৰ পৰা প্ৰৰোচনামূলকভাৱে কিছুমান মন্তব্য তেওঁ সংগ্ৰহ কৰিছে বা কৰিব বিচাৰিছে, যিটোৱে এই সাংবাদিকগৰাকীৰ প্ৰতি আচলতে ভাবুকিৰ সৃষ্টি কৰিছে। তেওঁ ভুৱা বাতৰি প্ৰচাৰ কৰিছে নেকি, বা মৰিনী সাংবাদিকসকলে ভুৱা বাতৰি প্ৰচাৰ কৰে নেকি, এনেকুৱা ধৰণৰ এক ধাৰণা দিবলৈ কাৰণে মানুহক মাজত চেষ্টা কৰিছে। দেশ সাগৰ নে কি নামৰ এটা ফেচবুক একাউণ্টৰ পৰা এই গোটেই চক্ৰান্তটো চলিছে, যিটোক আমি মৰিনী ই মিডিয়া এছ'চিয়েশ্যনে তীব্ৰ গৰিহণা দিছোঁ, মৰিনী সাংবাদিক সমাজে আমি গৰিহণা দিছোঁ। আৰু ইয়াৰ অন্তলত এটা চক্ৰ জড়িত হৈ আছে, যিটো চক্ৰই আচলতে দেখিবলৈ পোৱা গ'ল যে এই সাংবাদিকগৰাকীৰ বিৰুদ্ধে তেওঁলোকে ৰাজহুৱা সভা অনুষ্ঠিত কৰি পিনি এনেকুৱা ধৰণৰ এটা তেওঁক আচলতে তেওঁৰ বিৰুদ্ধে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা বুলি কৈছে। যোৱা 14 ডিচেম্বৰ তাৰিখে মৰিয়নি জয়মতী নগৰৰ 1 নম্বৰ ৱাৰ্ডত মৰিয়নিৰ পৌৰসভাৰ ভাইচ চেয়াৰমেন তথা মৰিয়নি 1 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ প্ৰদীপ দাসে অসম্পূৰ্ণ কৰা এটা ৰাস্তাৰ ওপৰত স্থানীয় লোকৰ মন্তব্যৰ ভিত্তিত এটি বাতৰি পৰিৱেশন কৰা হৈছিলে। আৰু সেই বাতৰিটো পৰিৱেশন কৰাৰ পিছতে যোৱাকালি দেখা গৈছে একাংশ লোকে মোৰ ওপৰত যি মন্তব্য কৰিছে, মই ভুৱা সাংবাদিক, নিউজ লাইভ বাংলাই ভুৱা বাতৰি পৰিৱেশন কৰিছে, এনেকুৱা ধৰণৰ ৰাস্তাত মিটিং পাতি তেওঁলোকে খুব অপমানসূচক মন্তব্য কৰিছে। আৰু যাৰ জৰিয়তে মোৰ লগতে মৰিয়নিৰ ই মিডিয়াৰ যিসকল সাংবাদিক আছে বা মৰিয়নি প্ৰেছ ক্লাবৰ যিখিনি সাংবাদিক আছে, আচলতে সাংবাদিক সমাজক তেওঁলোকে হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। আৰু সেই মৰ্মে আজি মৰিয়নি ই মিডিয়া আৰু মই মৰিয়নি থানাত এখন এজাহাৰ দাখিল কৰিছোঁ, যাতে সেই যিটো কথা যাতে দে সাগৰ নামৰ যিটো একাউণ্টৰ পৰা মোৰ ওপৰত যিখিনি ফেচবুক লাইভ কৰা হৈছিলে, আৰু সেই ব্যক্তিজনে কিয় এনেকুৱা কৰিছে বা সেই চক্ৰটোৱে কিয় এনেকুৱা কৰিছে, তাৰ ভিত্তিত মৰিয়নি থানাত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু তেওঁলোকে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। তেওঁলোকে মোৰ ওপৰত সামাজিক মাধ্যমত যি মন্তব্য কৰিছে, ভুৱা বাতৰি পৰিৱেশন কৰিছোঁ বা এনেকুৱা ধৰণৰ যিখিনি কাম কৰি আছে, আচলতে তাৰ জৰিয়তে মই যথেষ্ট নিৰাপত্তাহীনতাত ভুগিছোঁ আৰু লগতে মই যথেষ্ট অপমানিত হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।